মই মোৰ দেউতাৰ ঘৰত মোৰ জন্ম দেউতাৰ ঘৰত মই মোৰ ছোৱালীজনীক থৈছিলোঁ জানুৱাৰী 13 তাৰিখে আৰু থোৱা 6 মাহ হৈছিল। 6 মাহৰ ভিতৰত জাননী গৈছে যে জনা গৈছে তেওঁ মোৰ দেউতাই মোৰ ছোৱালীজনীক ক'ৰবাত নি বিক্ৰী দিছে বুলি কৈছে আৰু দেউতাৰ ঘৰৰ ফেমিলিও নানীয়েকো যুক্ত আছে তাৰ লগত আৰু নানীয়েকৰ বাই ভনীও যুক্ত আছে যিহেতু তেওঁলোকে নানায়েকক বিচাৰিছিল আৰু আমি গম পাই বিচাৰি গৈছোঁ ঘৰতো নাপালোঁ আৰু আইনৰ যুগত আইনৰ ওপৰত এজাহাৰ দিছোঁ আমি এজাহাৰ মতে তদন্ত কৰিছিল আৰু তদন্ত কৰোঁতে নানায়েকক নাপালে বিচাৰি নানীয়েকক পাইছে। নানীয়েকক পাই নানীয়েকে পলাইছিল। নানীয়েকক পুলিচে ধৰি আনিছে আনি তেওঁক থানাত ৰাখিছে আৰু নানীয়েকে এটাই কৈ আছে যে নানীয়েকে নাজানে কিন্তু নানীয়েকে জানে নানীয়েকৰ ফেমিলিও জানে কিন্তু নানীয়েকে ছোৱালীজনীৰ বয়স কিমান হৈছে? ছোৱালীজনীৰ বয়স হৈছে আপোনাৰ 8 বছৰ হৈছে আৰু ছোৱালীজনীৰ নামটো চালমা বেগম আৰু যিজনে বিক্ৰী কৰিছে ছোৱালীজনী মোৰ দেউতাৰ নাম হৈছে বাবুল আলী আৰু তেওঁ য'ত বাস কৰিছে তেওঁ বাবুল আলীৰ পত্নীৰ নাম বাবুল আলীৰ পত্নীৰ নাম বেবিনা আৰু বেবিনাৰ বাইদেউকৰ নাম হৈছে টুনটুনি। টুনটুনিৰ গিৰিয়েকেও জানে আৰু টুনটুনিও জানে। টুনটুনিয়ে মোৰ দেউতাক লুকুৱাই ৰাখিছে আৰু আমি তদন্ত মতে বিচাৰি গৈছিলোঁ। বিচাৰি যাওঁতে লোকেশ্যনৰ মতে যাওঁতে টুনটুনিৰ ঘৰটোৱে দেখাইছে কিন্তু টুনটুনিৰ ঘৰত তেওঁ নাই বুলি কৈছে আৰু তেওঁলোকে জানে তেওঁলোকৰ লগত যোগাযোগ হৈ আছে ফোন কৰি আছে কথা পাতি আছে। আপুনি আইনৰ পৰা কোনো ধৰণৰ সঁহাৰি পাইছেনে? এতিয়ালৈকে বৰ্তমান কোনো সঁহাৰি পোৱা নাই সেইটো কাৰণে নিউজত দিব লগা বাধ্যতা দুষ্কৃতিকাৰী কোনো ধৰণৰ আসামী কৰায়ত্ব হৈছিল নে? হৈছিল। নানীয়েক হৈছে আৰু নানীয়েকক এতিয়া বৰ্তমান আপোনাৰ ছোৱালীজনী যেতিয়া আপুনি শুনিছিল আপুনি নিজেই ফোন কৰি খবৰ পাইছিল নে আন কোনোবাই আপোনাক ফোন কৰি খবৰ দিছিল? মানে মোৰ পৰিয়ালৰ মানুহে ফোন কৰি মোক খবৰ দিছে যে ছোৱালীজনী ক'ত আছে ছোৱালীজনী তহঁতৰ বাপেৰে বিক্ৰী দিছে বুলি কৈছে। সেইটো খবৰটো লখিমপুৰৰ পৰা দিছে আমি গম পোৱা নাছিলোঁ আৰু ওচৰ চুবুৰীয়াক যেতিয়া মই গম পাই ফোন কৰিছোঁ ফোন কৰোঁতে কৈছে ওচৰ চুবুৰীয়াই কৈছে হয় ছোৱালীজনী নাই আজি আপুনি ছোৱালীজনী 20-25 দিন হৈ গ'ল বুলি কৈছে। আপুনি ছোৱালীজনী আনিবলৈ গৈছিল? মই আনিব যাওঁতে কিবা কৈছিল? আনিব যাওঁতে মানে কি মোক মাতিছিল মই তেওঁলোকক কৈছিলোঁ যে 2 দিনমান ধৈৰ্য ধৰক মোৰ এটা বাচ্ছা আছিল বাচ্ছাটোৰ কাৰণে মই অলপ প্ৰব্লেমৰ কাৰণে যাব পৰা নাছিলোঁ আৰু তাৰ পিছৰ পৰা কোনো ফোনো কৰা নাছিল যোগাযোগো কৰা নাছিল। ফোন কৰিলে ফোনো ৰিচেণ্টলি আপুনি ছোৱালীজনী কেতিয়া আনিব গৈছিল? ৰিচেণ্টলি আপুনি যোৱাকালি শুনামতে আপুনি 3 দিনৰ আগত গৈছিল? 3 দিন হৈছিল শুনা কিন্তু গৈছিলোঁ শুনাৰ লগে লগে মই গৈছিলোঁ কিন্তু ছোৱালীজনী উপস্থিত আছিল নে? নাই ছোৱালীজনী নাই আৰু ছোৱালীজনী যিজনী ছোৱালী তেওঁ বিকিছে এইজনী। ছোৱালীজনীৰ নাম হৈছে চালমা বেগম।